বাৰে বাৰে খজুৱতি হৈছে নেকি? খজুৱতি কেৱল এলাৰ্জি নে আন কিবা? দীৰ্ঘদিনীয়া খজুৱতি কিমান বিপজ্জনক? কোনবোৰ লক্ষণ দেখিলে সাৱধান হ'ব? কোন তিনি ঠাইৰ খজুৱতিয়ে সতৰ্ক কৰে জানেনে? শৰীৰৰ খজুৱতিক সাধাৰণ বুলি অৱহেলা নকৰিব। কিন্তু যদি একে ঠাইতে দীৰ্ঘদিন ধৰি খজুৱতি হৈ আছে তেন্তে সেয়া কেৱল ছালৰ সমস্যা নহ'ব পাৰে। বিশেষজ্ঞসকলৰ মতে শৰীৰৰ তিনিটা বিশেষ অংশত একেৰাহে হোৱা খজুৱতি কেতিয়াবা লিভাৰ, কিডনী বা ডায়েবেটিছৰ দৰে স্বাস্থ্য সমস্যাৰ ইংগিত দিব পাৰে। অৱশ্যে কেৱল খজুৱতিৰ ওপৰত ভিত্তি কৰি কোনো ৰোগ নিশ্চিত কৰিব নোৱাৰি। কেনেধৰণৰ খজুৱতিত সতৰ্ক হ'ব লাগে জানো আহক। হাতৰ তলুৱা আৰু ভৰিৰ তলত একেৰাহে খজুৱতি। যদি ৰাতি হাতৰ তলুৱা আৰু ভৰিৰ তলত বাৰে বাৰে বা একেৰাহে খজুৱতি হয় তেন্তে সেয়া লিভাৰৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। লিভাৰৰ কাৰ্যক্ষমতা হ্ৰাস পালে শৰীৰত বাইল এচিড জমা হ'ব পাৰে, যাৰ ফলত তীব্ৰ খজুৱতি অনুভৱ হয়। এই লক্ষণসমূহো লক্ষ্য কৰক। চকু বা ছাল হালধীয়া হৈ যোৱা, অস্বাভাৱিকভাৱে অধিক ক্লান্তি, পেটৰ সোঁফালৰ ওপৰৰ অংশত বিষ, ভোক কমি যোৱা। যদি খজুৱতিৰ সৈতে এই লক্ষণসমূহ দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ LFT অৰ্থাৎ লিভাৰ ফাংচন টেষ্ট কৰোৱাটো যুক্তিযুক্ত। ভৰিৰ পিণ্ডলি আৰু গোৰোহাত খজুৱতি। যদি সন্ধিয়াৰ সময়ত বা দীৰ্ঘ সময় থিয় হৈ থাকিলে পিণ্ডলি আৰু গোৰোহাত খজুৱতি বৃদ্ধি পায় তেন্তে ই ডায়েবেটিছ বা ভৰিৰ শিৰা উপশিৰাৰ সমস্যাৰ ইংগিত হ'ব পাৰে। দীৰ্ঘদিন ধৰি ডায়েবেটিছ বেছি হৈ থাকিলে ছাল শুকান হৈ যায় আৰু স্নায়ুৰ ক্ষতি হ'ব পাৰে, যাৰ ফলত খজুৱতি হয়। আনহাতে ভৰিৰ শিৰা উপশিৰাৰ সমস্যা থাকিলে ৰক্ত সঞ্চালনত বাধা আহে, ফলত ভৰি ফুলা, গধুৰ অনুভৱ হোৱা আৰু খজুৱতিৰ দৰে সমস্যাই দেখা দিব পাৰে। পিঠি আৰু বাহুৰ ওপৰৰ অংশত খজুৱতি। যদি পিঠি বা বাহুৰ ওপৰৰ অংশত একেৰাহে খজুৱতি থাকে আৰু কোনো স্পষ্ট ছালৰ এলাৰ্জি নাথাকে তেন্তে সেয়া কিডনীৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ লক্ষণ হ'ব পাৰে। কিডনী সঠিকভাৱে কাম নকৰিলে শৰীৰত কিছু অপচয় পদাৰ্থ আৰু খনিজ পদাৰ্থ জমা হয়। ইয়াৰ ফলত ছালত খজুৱতিৰ সমস্যা দেখা দিব পাৰে। কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব? যদি খজুৱতিৰ সৈতে তলৰ লক্ষণসমূহ থাকে তেন্তে দেৰি নকৰি চিকিৎসকৰ পৰামৰ্শ লওক। খজুৱতি ২-৩ সপ্তাহতকৈ অধিক সময় ধৰি থাকে। ছাল বা চকু হালধীয়া হৈ যায়, ভৰি ফুলে বা অত্যাধিক ক্লান্তি অনুভৱ হয়, বাৰে বাৰে পিয়াহ লাগে বা সঘনাই প্ৰস্ৰাৱ হয়, কোনো স্পষ্ট কাৰণ নোহোৱাকৈ ওজন কমি যায়, ছালত দানাৰ দৰে ৰক্তপাত বা সংক্ৰমণৰ লক্ষণ দেখা দিয়ে। এনে সমস্যা হ'লে কি কৰিব? খজুৱতিক কেতিয়াও অৱহেলা নকৰিব। পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰক, ছালক নিয়মীয়াকৈ মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰি আৰ্দ্ৰ ৰাখক। চিকিৎসকৰ পৰামৰ্শ অবিহনে বাৰে বাৰে ঔষধ বা ক্ৰীম ব্যৱহাৰ নকৰিব। প্ৰয়োজন অনুসৰি চিকিৎসকৰ পৰামৰ্শ মতে LFT, KFT, ব্লাড ছুগাৰ আদি পৰীক্ষা কৰক। এটা কথা মনত ৰাখিব, দীৰ্ঘদিন ধৰি খজুৱতি হ'লে যে লিভাৰ, কিডনী বা ডায়েবেটিছৰ সমস্যা আছে সেয়া নিশ্চিত নহয়। বহু ক্ষেত্ৰত এলাৰ্জি, ভেঁকুৰ, সংক্ৰমণ, কিছুমান ঔষধৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া বা আন বহু কাৰণেও এই সমস্যা হ'ব পাৰে। সেয়ে সঠিক কাৰণ জানিবলৈ নিজে অনুমান নকৰি চিকিৎসকৰ পৰামৰ্শ আৰু প্ৰয়োজনীয় পৰীক্ষা কৰোৱাটো অতি জৰুৰী। নিউজ এক্সট্ৰা ৰিপৰ্ট